হয়, বগীবিলৰ ধনেখানাতে হৃদয় বিদাৰক অতি দুৰ্ভাগ্যজনক এই ঘটনাটো সংঘটিত হয়। বিদ্যুৎপৃষ্ট হৈ ইতিমধ্যে দুটি শিশুৰ মৃত্যু হৈছে। এটি শিশু বয়স 11 বছৰ আৰু এটি শিশু বয়স 8 বছৰ আৰু দুইটি ককাই ভাই আছিল। আৰু এই ঘৰখন বৰ্তমান আহি আমি সেই ঘৰখনত উপস্থিত হৈছোঁহি, সেই গাঁওখনত উপস্থিত হৈছোঁহি। কোনো আচলতে সহজভাৱে ল'ব পৰা নাই এই মৃত্যুক। ঘৰখনৰ পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে ওচৰ চুবুৰীয়া সকলো আহি ইয়াত সমবেত হৈছেহি। কি মুখেৰে আচলতে পৰিয়ালটোক সান্ত্বনা দিয়ে সেয়া কোনো ভাবিব পৰা নাই। যি ধৰণৰ এতিয়া পৰিৱেশ সৃষ্টি হৈছে, কাৰণ দুটিকৈ এই ঘৰৰ সন্তান আছিল কণমানি, দুইটি সন্তানৰ ইতিমধ্যেই নিশা বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছে। আৰু যিখন ফেনত লাগি বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছিল দুইটি শিশু, সেই ফেনখন কিন্তু ঘৰতে বনোৱা ফেন আছিল, হেণ্ডমেড ফেন আছিল। সেইখন আচলতে যোগাৰ কৰি বনোৱা ফেন আছিল, যিখনত লাগি আচলতে শিশু দুটি মৃত্যু হৈছে। ঘৰখনৰ পৰিৱেশ মই বৰ্তমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এক বৰ্ণনা কৰিব নোৱাৰা শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। ওচৰ চুবুৰীয়া লোকসকল আহি ইয়াত সমবেত হৈছেহি সান্ত্বনা দিবলৈ, কিন্তু যিটো পৰিৱেশ হৈছে পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কি ধৰণে আচলতে ঘটনাটো সংঘটিত হ'ল, যদিও এই সময়ত সকলো শোকাকুল অৱস্থাত আছে। আমি যদি সম্ভৱ হয়, যিহেতু আইতাক আছে, আইতাকৰ পৰা আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু ঘটনাটো হোৱা সময়ত আইতাকগৰাকী ঘৰতে আছিল। কেনেকৈ হৈছিল বাৰু ঘটনাটো? কিতাপ পঢ়িবলৈ দিলোঁ, কিতাপ নপঢ়িলে। ফেনখন সৰুতে টানি নি আছে। তাৰপৰা মই ক'লোঁ পিতাই কিয় তই ফেনখন টানি নিছ? মই ধৰিবলৈ নেপালৈ সি ফেনখনত ধৰি লৈ এনেকৈ হেৰি দি এনেকৈ টানি দিলে, তাৰ গাত পৰি গ'ল। তাৰপৰা মই এনেকৈ ডাঙৰ নাতিটো ইয়াত আছে নহয়, অ' পিতা ভাইটি কিবা হৈছে, তুমি হেৰি নকৰিবা দেই, হেৰি নকৰিবা, মই তোমাক ৰাখিছোঁ। সি আহি পেলাই একেবাৰে জাপ মাৰি তাতে যেতিয়া হেৰি কৰি দিলে পৰি গ'ল। মই তেতিয়া ওচৰৰ মানুহক মাতিছোঁ, কোন আছ, আহঁতো বুলি মই মাতি আছোঁ। তাৰপৰা কাৰো মাত নুশুনি পেলাই আইমণিক মাতিলোঁ। এই বোৱাৰী মা আইমণি আহাচোন। তাৰপৰা কৈছে তাৰপৰা হেৰি নোহাধি অলপমান পৰা এঘণ্টা 1.5 ঘণ্টা পিছত তেওঁ গৈছে আৰু ওচৰলৈ। যাওঁতে মানে এই খৰিডাল লৈ পেলাই এনেকৈ অঁতৰাবলৈ হেৰি কৰিছে নহয়। তাৰপিছত এই মানুহজনে কৈছে উঠিবি, গুচি আহ বুলি কৈছে। তেতিয়া সেয়া মই গৈ পেলাই তেওঁ কি কৰিলে, হেৰিডাল লৈ মানুহ নায়েই নহয়। তাৰপিছত মই ল'ৰাকেইটা দাঙি নি পেলাই শালপীয়াখনতে ডাঙৰটোকো থৈছোঁ, সৰুটোকো হেৰি কৰি থৈছোঁ। তেতিয়াহে গৈ পেলাই হেৰি পাইছেগৈ, মাক আহি পাইছেগৈ। ঘৰত সেই সময়ত কোন কোন আছিল? ঘৰত কোন কোন আছিল সেই সময়ত? আপুনি আছিল? আপুনি অকলে আছিলে? আচলতে সৰুটো ল'ৰা প্ৰথমে সি ফেনখন ধৰিছিলে, ডাঙৰটোৱে বচাবলৈ গৈছিলে। নহয়, তাৰমানে সি হেৰি কৰা দেখিছোঁ নহয়, কি লোৱা মই দেখিছোঁ। তাৰ বোলো পিতাৰ পৰা তুমি হেৰি নকৰিবা, ভাইটি এখন কি হেৰি কৰিলে সেই ঠিক নাই বোলো। মই এনেকৈ তাক বচাবলৈ গৈছোঁ, সি গৈ পেলাই এনেকৈ জাপ মাৰি দিছেগৈ তাত ফেনখনত। তাৰপৰা মই উপায় নাপায় পিছত মানুহে কৈছে কিবা গাখীৰ খুৱাব লাগে, কি খুৱাব লাগে। মইতো জীৱনত এইবিলাক হেৰি পোৱা নাই নহয়। যদি গাখীৰ খুৱাই, যদি কথাটো মই আগতে তাৰপিছত হস্পিটেল লৈ গ'ল আপোনালোকে? তাৰপিছত হস্পিটেল লৈ গ'ল? হস্পিটেললৈ নি পেলাই কি হেৰি কৰিলে সেইটো মই ক'ব নোৱাৰোঁ। ঘৰত মানুহজন নাই, দুৱাৰ ঘৰ মেলি মই গ'লোঁগৈ মানুহৰ ওচৰ মানুহৰ ঘৰত থাকিলোঁগৈ। ছোৱালীজনীয়ে বোলে হেৰি মই বোলো মা ল'ৰাটো কিবা ভাল হৈছেনে? এটাকে বোলে আইতা ভাল হৈছে আৰু হেৰি চেতন আহিছে বুলি ক'লে। তাৰ মই হেৰি কাৰণে মোক টোপনি সিমানকৈ যোৱা নাই আৰু। আকৌ ৰাতিপুৱা সোনকালে উঠি পেলাই মই বোলো সিহঁতে আহি যদি যাওঁ, ইহঁত যে ঘৰত সোমাই মই ক'ব নোৱাৰোঁ। তাৰপৰা হেৰিয়াক লৈ আহিছোঁ। আহি পেলাই মই এতিয়া দেখিছোঁ ল'ৰাও ইয়াতে আছে আৰু বোৱাৰীও ইয়াতে আছে আৰু কেইজনমান মানুহ। হয়, আচলতে কি ধৰণে ঘটনাটো সংঘটিত হৈছিল আইতাকে ইতিমধ্যে কথাখিনি কৈছেই, কিছু কথা তেখেতে ব্যক্ত কৰিছে। আৰু সেই সময়ত অকল আইতাকগৰাকী ঘৰত আছিল, লগতে সন্তান দুটিক পঢ়িবলৈ দিছিল বুলি কোৱা হৈছে, যি সময়তে ঘটনাটো সংঘটিত হ'ল। আৰু বৰ্তমান বৰ্ণনা কৰিব নোৱাৰাকৈ অৱস্থা মাতৃগৰাকী ইতিমধ্যে তেখেতে বিশ্বাসে কৰিব পৰা নাই যে কি কেনেকুৱা ধৰণৰ ঘটনাটো হৈ গ'ল। ওচৰ চুবুৰীয়া
বৰ্তমান সেই সমাবেত হৈছেহি। আমি দৃশ্য দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আৰু আমি আচলতে ক্ষমা বিচাৰিছোঁ এনেধৰণৰ শোকাকুল পৰিৱেশ এটা দৰ্শকক দেখুৱাবলগীয়া হোৱাৰ কাৰণে। কিন্তু যিহেতু এটা ঘটনা হৈ গৈছে আৰু আমি ইয়াত আহি উপস্থিত হৈছোঁ, এই ঘটনাটো হোৱাৰ পিছৰ পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ওচৰ চুবুৰীয়া লোকসকল আহিছে, তেওঁলোকেও আচলতে সান্তনা দিবলৈ আহিছে। আচলতে এই ঘটনাটো কোনেও সহজভাৱে ল'ব পৰা নাই, যিটো ঘটনা শোকাকুল ঘটনা হৈ গ'ল। আপোনালোক ওচৰে পাঁজৰে চাগে, ওচৰৰে আপোনালোকে চাউল খাই হয়। মই ইমান ঘটনাটো নাজানো, তথাপিও আৰু সদায় দেখি থকা দুটা, যিহেতু ওচৰতে আপোনালোকে দেখিয়ে থাকে বাচ্চাকেইটা। নহয় এনেকৈ আমি গম নাপাওঁ আকৌ, এনেকৈ কাজিয়া চাজিয়া হৈছে নেকি ঘৰত, বা দেউতাকে পিটিছে নেকি, মাৰিছে নেকি ল'ৰাকেইটাক, এনেকৈ ভাবি আছিলোঁ। পিছতে আইতাকে ইমান চিঞৰিছে, চিঞৰাৰ পিছতে গম পাইছোঁ মোৰ নাতিকেইটা কি হ'ল। তাৰপিছতে মানে গোটেইখিনি দৌৰি আহিলোঁ, চাইছোঁ যে একদম আচলতে পটকৈ বিশ্বাসেই কৰিব নাই এনেকুৱা যে হ'ব পাৰে বুলি। বিশ্বাসেই নহয় তেনেকুৱা। চব নিজৰ ধান্দাত থাকে চব। সন্ধিয়া সময় আৰু এতিয়া ভাত বনোৱা, কিবা কিবি কৰা, দোকান বজাৰ কৰা, এইবোৰ চব্জি বজাৰ। আৰু যিখন ফেনত আচলতে লাগিছিলে, ফেনখন নিজে বনাই লোৱা ঘৰত আছিলে, ঘৰত বনাই লোৱা ফেন আছিলে। হয়, আমি যিমানখিনি গম পাইছোঁ আৰক্ষীৰ পৰা, যিখন ফেনত আচলতে বিদ্যুৎপৃষ্ট হৈছিলে শিশু দুটি, সেই ফেনখন ঘৰতে তেওঁলোকে নিৰ্মাণ কৰি লৈছিলে, যোগাৰ কৰি বনাই লৈছিলে আৰু সেইখন ফেনতে বিদ্যুৎপৃষ্ট হৈছিলে। ইতিমধ্যে এতিয়া বৰ্তমান সময়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। কেইটামান মুহূৰ্তৰ পিছতে যিহেতু ইয়াত আহি পাবহি শিশু দুটি নিথৰ দেহ। তাৰ পূৰ্বে মই ঘৰখনৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ওচৰ চুবুৰীয়া আহিছে সান্তনা দিবলৈ আৰু ইতিমধ্যে এই ঘটনাটোৱে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে। একেটা ঘৰৰ যিহেতু দুটিকৈ শিশুৰ এইদৰে তেওঁলোকে মৃত্যু খাব দিবলগীয়া হৈছে কৰোণভাৱে। আৰু এই ঘটনাটোৰ পিছৰ পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে যিহেতু অসম চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে, কেইটামান সময়ৰ পিছতে আহি উপস্থিত হ'বহি। আৰু এই ঘৰখনত এতিয়া লোকসকল বৰ্তমান ওচৰ চুবুৰীয়া যি আছে আহি তেওঁলোকে আহি উপস্থিত হৈ সান্তনা দিবলৈ কিছু পৰিমাণে চেষ্টা কৰিছে, বিশেষকৈ মাতৃগৰাকীক। আৰু যিহেতু এই শোকাকুল ঘটনাটো হৈ গ'ল, কালি নিশা সংঘটিত হ'ল, যিহেতু সেই সময়ত পিতৃ মাতৃ ঘৰত নাছিল, আইতাক আছিল। হয়তো যেতিয়া ফেনখন লাগি ধৰিছিল সেই সময়তে মেইন ছুইচ অফ কৰাহেঁতেন বা কিবা তেনেকুৱা ধৰণৰ হঠাৎ ব্যৱস্থা গ্ৰহণ কৰাহেঁতেন হয়তো শিশু দুটিৰ প্ৰাণ বাচিলহেঁতেন। কিন্তু সেইখিনি কৰিবলৈ কোনো বিশেষ ঘৰখনত মানুহ নাছিল কাৰণে এনেকুৱা ধৰণৰ ঘটনাটো সংঘটিত হ'ল। আৰু প্ৰথমে যিটো সৰু শিশু আছিল 8 বছৰীয়া, সেই শিশুটি প্ৰথমে ফেনখনত লাগি ধৰে বুলি ইতিমধ্যে আইতাগৰাকীয়ে কৈছে। আৰু তাৰপিছত ডাঙৰটি শিশু সেই ফেনখনতে লাগি ধৰে আৰু তাৰপিছতে এই ঘটনাটো সংঘটিত হৈ গৈছে। আৰু এই ঘটনাটোৰ পিছতেই এতিয়া এই সমগ্ৰ অঞ্চলতে এতিয়া শোকৰ ছাঁ পৰিছে, কাৰণ কোনো মানি ল'ব পৰা নাই। এই চোতালতে যিহেতু উমলি থকা দুটি শিশু দুটি এতিয়া এইদৰে এতিয়া কৰোণভাৱে মৃত্যু খাবলগীয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।